মানৱসৃষ্ট সংবিধান আৰু ধৰ্ম বিজ্ঞান ভিত্তিক নহজ কিছুমান লোকে নিজস্ব স্বাৰ্থৰ বাবে ইবিলাক সৃষ্টি কৰিছে। ই মানুহক বিভ্ৰান্ত কৰি ৰাখিছে। পৃথিৱীত প্ৰায় 4 ধৰ্ম পালিত হজল আৰু যিসকলে এই ধৰ্ম ব্যৱস্থা নিৰ্মাণ কৰিছে তেওঁলোকে ইয়াৰ আৱৰণত মানুহৰ শোষণ কৰে। মানুহে প্ৰথমে এইটো বুজা উচিত যে আমি এই পৃথিৱীত জন্ম গ্ৰহণ কৰিছো আৰু আমাৰ আজলো সীমিত মৃত্যুই একমাত্ৰ স্থায়ী সেইবাবে ক্ষণিক জীৱনত হিংসা বা বিদ্বেষ কিয় ৰাখিব। সকলোৰে মাজত প্ৰেম আৰু সদ্ভাৱ বজাই ৰাখিব লাগে। সেইবাবে নিজৰ বিবেকৰ কথা শুনিব লাগিব আৰু নিৰন্তৰ ৰাম নাৰাজন ৰাম নাম জপ কৰিব লাগিব। এই 20 মন্ত্ৰে আপোনাক আপোনাৰ লক্ষ্যত উপনীত কৰিব।